হাগত আহিবলৈ বৰ দিগদাৰ। মই তেতিয়াই নকৈছিলো নাই আমাৰ বোপাই একথা মুকুলাব বুলি ইমান দিনা চাকৰি কৰিলো তাৰ নিচিনা চোকা বুদ্ধি তথাপি চাকৰি মই আজিলৈকে নাপালো ঠিক কৈছা পণ্ডিত তাৰ সেই পঢ়াৰ ধাউতিটো দেখি মই বোপাৰ মাকক কৈছিলো বোপাই ধাৰে দিনা পঢ়োৱা এই অৱদাৰ কথা কিন্তু এতিয়া আমাৰ বোপাই এই সোতৰৰ মুখত চাই খানি এই হাতী মঞ্চুৰ হোৱাকে পিছে এই বোপাৰ এই লাভ বিলাক চাবলৈ ককাই দেউতা আজি জীয়াই থাকিব লাগিছে আমাৰ বংশত কিন্তু বোপাই নিদা ফুটালে নে সেই কথাকে মই আজি মনোহৰ আকৌ সম্বন্ধ ভাল কিন্তু সিয়ে মংগলী বিষয়াখন পাই আমাৰ নিচিনা যোৱাকালি মোক বিষয়া লগ পালে নহয় লগ পাই বহুত খবৰ ঘৰৰ মা বাতৰি গৈছে আমাৰ বোপাৰ ভৰিত এঙুলি তাৰ কি যোগ্য মনোহৰৰ কথা বাদ দিয়া সি মোৰ ছাত্ৰ হৈও মাটিৰ বিষয়ত সেই গাঁও বহাৰ লগত মোৰ লগত যিখনে কেন্দ্ৰ লগালে তাক মই জীৱনত নেপাহৰো দুপইচা নোপোৱালৈকে সেই মাটি পাৰিখিনি জুখি মাখি সি চন্দাই দিবলৈকে নাহিলে আগৰ দৰে ল'ৰাবোৰৰ সেই অনুভূতি নাই গ'ল আৰু অতি দৰ্পে হতলংকা এই মনোহৰ তোমাৰ ডলা গেলাগত দুখন দি যেনেদৰে গঙাটোৰ দৰে এনেকে ফুলিব লাগিছে দেখিবা অতি শীঘ্ৰেহে দৰ্প হাৰি ভগৱন্তই তাৰ দৰ্প চূৰ্ণ কৰে যোৱাকালি সেই আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি না দিব পৰা পৰিধান না দিব হৈছে নেকি হৈছে যোৱাকালি সেই মনোহৰৰ বাপেকক বাটতে লগ পাই তেতিয়া মোৰ খবৰটো সুধিলো সি যে মোক একেবাৰে ডিঙি চাটি পাবলৈ ধৰিব চকু টেলেকা কৰি মোলৈ চাই ক'লে পিতাম্বৰে BA পাছ কৰিছে যা তহঁতে সেই তাৰ চোতালত গৈ বিহু মাৰ কৰি এহাতলৈকে চেলেক্ট কৰি এনেকে কৈছে আচল কথা সেই পিতাম্বৰৰ উন্নতি দেখি বুঢ়াৰ বুকুখন ধ্যান বনাই দিবা লাগিব আচল কথা মোৰ আকৌ সেই পঢ়া শুনাৰ কথা ক'লে হাত ধুই পেটত তেল লুকা কিয় গা ধোৱা যে এই আমাৰ বোপাই সেই যিখন কলেজত পঢ়ে এই কলেজখনৰ হেনো সেই মুধলৈ চালে পাগুৰি খুলি যায় আৰু সেই যিসকল পণ্ডিতে পঢ়া
চাহা আৰু সেই কিতাপৰ বুজা কি চাবটো যে একো এখন কীৰ্তন নহয় আমাৰ বুপাই দেখা নাই চকু কেনেকৈ কুমত লুকাইছে মই তাক কৈছো বোলো হ'ল আৰু বহুত পঢ়িলো এতিয়া পঢ়া খামত ভেকুলীৰ পিঠিত তুম কৰে এতিয়া আমাৰ বুপাই উকিল বালেশ্বৰ হৈ এই পহু নাই ধান চব কি উকিলৰ কথা কোৱা আজিকালি উকিল বাকৰিতহে গন্ধাই গন্ধাই ভেকুৰিব লাগে মানুহ আগৰ সেই লম্বুদৰ উকিলৰ দৰে উকিল হ'ব পাৰিলে লম্বুদৰ উকিলে তোমাৰ সেই চকু অকুৱা পকুৱা কৰি কথাৰ হাঁহ উলিয়াই জেৰাত হাতী বান্ধি খুগুচু তাই লম্বুদৰ উকিলক দেখিলে তোমাৰ হাতী মুঠৰ আজিকালি উকিলে তোমাৰ সেই হাকিম দেখিলে মাৰ মৰা গুণ্ডাৰ নিচিনা সেইকাৰণেহে কৈছো মনোহৰ বৰ কেছ কৰিছে আমাৰ উপায় এই অঞ্চলৰ সব ডেপুটি হাকিমৰ বিষয়াক লৈ তাৰ হুম তুলিব নোৱাৰে কুকুৰ ধুলি আমাৰ দোকান নিচিনা BA পাছ কৰি অনেক ল'ৰা পেটৰ ওপৰত কম মূলা ধৰে তাৰ কথা শুনিলে মোক ভাবি এতিয়া কিচকিচাই উঠিছে হ'ব দে তেনেকুৱা কথা আৰু পাতিব নালাগে ৰাতিও হৈ আহিলে আমি এতিয়া ঘৰা ঘৰি যাব লাগে হাউচলৈ যাবই লাগিব আমি এতিয়া গৈহে থাকো কিতাপৰ আহিলে আমি পাছ কৰা খবৰ পিতাম্বৰ চাগে এতিয়া সেই মিনতি ঘৰতহে আছে আৰু পাকঘৰ পোৱালি পাক হ'ব লাগিছিল হলিবাত কিয়া এতিয়া পিতাম্বৰৰ চাহপাচি হৈ চুঠা চাফা কৰিব হতা কটা নিঠ একাহে খাই গান উঠা কৰিছ ৰখাতলে যাবি ভাবছো নহয় ৰখাতলে যাবি আপোনাৰ মোৰ খাইছে মনত কাছুৰি কৈ দিছো একাহে খাই গান উঠা কৰিছ মতে কেতিয়াবা খং উঠিব চুকা মাৰি এতিয়া যা পিতাম্বৰৰ ঘৰত এতিয়া চোৱা চালে যা এতিয়া তোলা ধুনা দি ধুনি মাৰে কৰি দিছ মনত ৰাখিব মোৰ ল'ৰা কিয় আমাৰ চোৱা চালি দিবলৈ যাব দেখতে পাইলে থাকিবি কিন্তু কৈ দিছো মোৰ গাটো এনেই বিচাৰি ৰখানি ৰাখি আছে শেষ কৰিলি হলে বুজিছ তহঁতৰ মোৰটো তই খালি মোৰ ধনাই মোৰ চেনেহী মোৰ কলিজা এইবোৰ মাতি তই ইহঁতক মূৰৰ ওপৰত তুলি একো এটা ফুটকৰো খালে বুজিছ মোৰ কাঠৰ পাৰিলি তই তোৰ ধনা আছে এই পিতাম্বৰৰ লগতে একেলগে পঢ়া নাছিল যে এবাৰ দুবাৰ উঠিব নোৱাৰিলে বুলি কোনোবাইহে সিহঁতৰ খালত ভৰাইছিল খঙোতে কি লোক হৈ যায় মোৰ শুনাহঁতক এতিয়া পঢ়াই থকা হলে সেই পদৰো মুখত চাই দি একথা খালেহেঁতেন ঠেঙাৰ ওপৰত খাইছিল আৰু কেৱল টকা চিনি পায় তই দেখিছো মই বেছি পইচা দিছ তই যাচোন যা ভিতৰলৈ যা
ভিতৰলৈ যাচোন ভিতৰলৈ যা সব কথা ক'লো নহয় এটা ভিতৰলৈ যা কোনোবাই নেমাৰে থিয় কৰিব কৈ দিছো না তাৰ ভিতৰলৈ যা ভিতৰলৈ যাবলৈ কৈছো যা মোৰ চকুৰ আগত যা মতাৰ লেকেচা ঠেকেচা খাবলৈকে কণা পিঠু তাই মোক তিয়াই ৰাখিছে পাৰি নুশুনিলে ভাল সোনকালে বুদ্ধি পালো আমাৰ সেইটো ভিতৰলৈ যাবলৈ কৈছো প্ৰভু ঈশ্বৰ কথা কেনেদৰে আগমন কিবা বিশেষ একো নাই যোৱা নিশা ব্ৰহ্ম মুহূৰ্তত প্ৰভু ভগৱন্ত প্ৰকাশিত হৈ আমাক বোলে তুমি তোমাৰ মণিকূটত আমাক স্থাপন কৰিছা হয় কিন্তু আমাৰ কলেবৰত দৃষ্টিকণিকা পৰি অশেষ কষ্ট দিছে তাৰপাছত প্ৰভুৰ সেই সংহাৰ মূৰ্তি নিবাৰণ কৰিবলৈ আমি আমাৰ কাকতি ঘোষাত প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ সংহাৰ মূৰ্তি পৰিত্যাগ কৰি বিশ্ব বিমোহন বংশীধাৰী মূৰ্তি ধাৰণ কৰি মোহন মজিৰা মন্ত্ৰে তেওঁ বংশীধ্বনি কৰিবলৈ প্ৰভুৰ কি লীলাৱতী ভংগী কি মধুৰ মুৰুলীৰ প্ৰভু তাৰপাছত আমাক বোলে আমাৰ পৰম ভক্ত বৰুৱাৰ ভাতৃনন্দন পীতাম্বৰৰ ঘৰত বিসংগতিয়ে দেখা দিছে বিসংগতিয়ে দেখা দিছে কৃষ্ণ 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 প্ৰভুৱে উচিতে বুলিছে দেই শুনিবচোন প্ৰভু শুনিব সিদিনা পীতাম্বৰ চহৰৰ পৰা আহি ঘৰ সোমাইছে ইফালে সিহঁতৰ কলিগাইজনীয়ে গোহালিৰ বুধৰ ফুটাত বেচ বেৰাইছে নহয় প্ৰভু দৃশ্যটো দেখিয়ে মোক কিবা কাটো চিকাৰ খাই উঠিছে ন পাৰোতে জানো গুৰুজনাই কৈ গৈছে বোলে কলিৰকে শত হৈ কলকি অৱতাৰ কাটি মাৰি মেলে চক এই বুঢ়াবৰুৱাৰ বংশত এনে মেলেচৰ জন্ম হব বুলি আমি কিন্তু ভবা নাছিলো দেই এই প্ৰভুৰ আজ্ঞা অনুসৰি যোৱাকালি আমি পীতাম্বৰৰ পদবীত অপেক্ষা কৰি তেওঁলৈ বাৰ্তা এই প্ৰখৰ গৰমত আমাক দুই দণ্ডকাল ৰখাই থলেহে দুই দণ্ডকাল ৰখাই থলে সি বেটাই দুই চাৰিটা ইংৰাজী শব্দ শিকিবলৈ পাৰিলে নাই একেবাৰে মাটিত ভৰিয়ে নপৰা হ'ল তাৰ সি মেলেছে প্ৰভুৰ লীলা কেনেকৈ বুজিব নুবুজে প্ৰভু বেজাৰ অসন্তোষ নকৰিব আমাৰনো বেজাৰ অসন্তোষ কিন্তু এনে উদ্ধতালে কিন্তু ধৰ্মই সহ্য নকৰে দেই ধৰ্মই সহ্য কৰে গুৰু গোসাঁইক কোনে কেইটা পাৰে কোনে বুজিছা বৰুৱা এই পীতাম্বৰৰ অধোগতি আৰু বেছি দিন নাই কথা এষাৰ কওঁ দেই এই বুঢ়াবৰুৱাই যদি মাটি বিকিব সিহঁতৰ লীলামন নললে অতদিনে ভেটিত তিতা লাভ হৈছিলহেঁতেন বাপেক চাইহে কথা এষাৰ কৈছো দেই ধৰ্মস্য সুখম গতি অধৰ্মস্য অধোগতি তেজৰ নল এইবোৰ তেজৰ বেলিও মূৰৰ ওপৰত পালে আমিও আৰু উঠো নেকি নে কি আৰু
এই ভাবিছো অহা বহাগত তোৰ বিয়াখনকে পাতিম মই মিনতিৰ মাকৰ খবৰটো পঠাইছো কালিলৈ তোৰ মই কথা এটা দিওঁ বুলি ভাবিছো বুকাই ঘৰতে ৰাতিপুৱাই কলগছখনত কাটি থবি মিনতি আৰু মাককো আজি মাতি পঠাইছো আহি বাইকেৰে লাগে তাৰমানে তই মোক দুমু থাকে বিয়া ঠিক কৰিবি তই আকৌ মোৰ বেগৰ পোৱালিটো মই কি ঠিক কৰিব গাইজনী চৰাবলৈ দিয়া গইনা লৈ তই কলমৰ পাৰত কিখন কৰি থাক মই একো নাপাওঁ বুলি ভাবিছো ছোৱালীজনী দেখাই শুনাই ভাল কামে কামে বৰ সলনি পায় এই দিনৰ দিনটো চাকৰি পুৰা দি কামেই কৰি থাকে বৰ লক্ষ্মী ছোৱালী পায় মুখত হাঁহিটো নুগুচে মই দেখিছো মই এতিয়া লখিমীৰ কথা বিনতিৰ কথা কৈ কৈ বুজাই বুজাই অৱশ্যে মিনতি বেয়া ছোৱালী নহয় বাহৰে আগলৈ ঐ চাইনো পতিয়া ঐ বাহৰ গুণ্ডালি কপত খাই পুহিছো ঐ পুৱা প্ৰাণে ঐ তোমাৰ মৰমী মিনতি তোক দেখা পালে কি হয় জানো গোটেই গাটো তেজখিনি গুটমাৰি যোৱা যায় ঠিক আছে এই যে হ'ব দে মই ভুল পাতিব চিন্তা কৰি থাকিব নালাগে নহয় মই চহৰলৈ যোৱাৰ পিছত তোৰ বা কোন ফিলিঙা ডেকাৰ ওপৰত চকু পৰে তাৰ কোনো ঠিক নাই মই ধেমালি কৰা নাই এই কলমখনক কি কৰি গৈছে আৰু পূৰ্বাধিৰ মজবুত কোন আছে কেতিয়াবা মনটো বেয়া লাগিলে এই কলমখনক মোৰ মনৰ কথা সিদিনা চহৰলৈ গৈছিলি বোলে কতা মই শুনিব গমেই নাপাওঁ গৈছিলো সেইটো কথা ক'বলৈকে তই জানো মোৰ চাহটোকে সহ্য কৰিব পৰা হৈছো দুই এদিনৰ ভিতৰতে মই চহৰলৈ যাবলৈ ক'লো
মই একেবাৰে বেছি নাজানো নহয় আপুনি চলি মই চহৰত চাকৰি কৰিবলৈ যাওঁ এই গৰমত চাচোন আৰু এই ধুনীয়া বতৰটো আৰু তোকেই মই গ'লে যাবচোন মই চহৰত চাকৰি কৰিবলৈ যাওঁ আৰু পঢ়ি পিনি চহৰত কিবা এটা কৰাটো বৈধ নিবিচাৰোঁ Mari para contigo, hoy para contigo, hoy por corojito. গলিয়া কৰি হে কেৱল বিয়া পাতো বুলি ক'লে কোনেও পাতিব নোৱাৰে জন্ম মৃত্যু বিবাহ এই সকলোবোৰ তেৰা এই বংশীবাদনৰ বাহিৰে বিয়া বাৰৰ ক্ষেত্ৰত তোৰ বাপেৰৰো হাত নাই বুজিছ আৰু সেইকাৰণে কৈছো এই তোৰ সেই অলগৰ্থ গছবোৰে তেওঁৰ কথা কৈ মোৰ আগত যেতিয়া যেতিয়া সময় নোহোৱাকৈ এনেদৰে পেনপেনাই নাথাকিবি আপুনি দিছে গম পায়
জিভাখন উলিয়াই কৰি থাকো যা মুখ শুনাইছে মুখ শুনাইছে খাবলৈ নোপোৱা যা মই বাইটি হতে কি তোমাৰ হেৰি জালা সেইকাৰণে বুজিছো ভকত বৈষ্ণৱক
দিলি কোনে এই কাল খাব সকলোৰে ভূত উকতি দিব পাৰো Oh,
সেৱা যদি এবাৰ মাতটো শুনিলে